আজি দ্য ৱাইল্ডাৰ স্নেহ বিষয়ে আলোচনা কৰা হ'ব। চৰিত্ৰত আছে ৰডা ব্ৰুক। ৰডা ব্ৰুক এজন দুখীয়া মিল্কমেইড, গাখীৰ দোহা কৰা মহিলা। আৰু পাৰ্মাৰ আছে লজ, প্ৰাক্তন প্ৰেমিকা ৰডা ব্ৰুকৰ, আৰু পাৰ্মাৰ লজ অবৈধ পুত্ৰ। এতিয়া আমি চাম স্বভাৱ শান্ত, পৰিশ্ৰমী, সংবেদনশীল আৰু ঈৰ্ষান্বিত কিন্তু হৃদয়বান। ভূমিকা গল্পৰ আৰম্ভণিতেই ৰডাৰ ঈৰ্ষা আৰু দুখৰ পৰা ঘটনাবোৰ আৰম্ভ হয়। সপোনৰ ঘটনাৰ পিছত তাই নিজকে দুখী বুলি ভাবিবলৈ ধৰে। প্ৰতীক ভিক্টোৰিয়ান সমাজত অত্যাচাৰিত আৰু উপেক্ষিত নাৰীৰ প্ৰতীক। গাৰ্টিউড লজ। পাৰ্মাৰ লজৰ যুৱতী আৰু ধুনীয়া পত্নী। গল্পৰ আটাইতকৈ নিষ্পাপ চৰিত্ৰ। স্বভাৱ মৰমীয়াল আৰু দয়ালু, ভদ্ৰ কোমল হৃদয়ৰ। ভূমিকা হাতখন শুকাই যোৱাৰ পিছত তাই মানসিক আৰু শাৰীৰিকভাৱে কষ্ট পায়। সৌন্দৰ্য ঘূৰাই পাবলৈ বিভিন্ন উপায় বিচাৰে। নাৰীৰ সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰশীল সমাজৰ বলি। পাৰ্মাৰ লজ ধনী কৃষক, ৰডাৰ প্ৰাক্তন প্ৰেমিক, গাৰ্ট্ৰুডৰ স্বামী। স্বভাৱ আত্মকেন্দ্ৰিক, অহংকাৰী, দায়িত্বহীন আৰু পিছত অনুতপ্ত। ভূমিকা তেওঁ ৰডাক ত্যাগ কৰি আৰু নিজৰ পুত্ৰকো স্বীকাৰ নকৰে। শেষ নিজৰ ভুল উপলব্ধি কৰে। প্ৰতীক পুৰুষতান্ত্ৰিক সমাজ আৰু ধনী শ্ৰেণীৰ প্ৰতীক। ৰডা শ্বন। পাৰ্মাৰ লজ আৰু ৰডাৰ পুত্ৰ। নাম স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই। স্বভাৱটো হৈছে সাহসী, আত্মসন্মানী, মাকৰ প্ৰতি দায়িত্ব। ভূমিকা শেষত পাছি দিয়া হয় তেওঁৰ মৃত্যুৱেই গল্পৰ আটাইতকৈ বেদনাদায়ক মুহূৰ্ত। প্ৰতীক সমাজৰ অন্যায়ৰ বলি হোৱা সন্তান। কনজিউৰাৰ ট্ৰেণ্ডল। গাঁৱৰ যাদু বা লোকবিশ্বাসৰ জ্ঞান থকা বৃদ্ধ ব্যক্তি। স্বভাৱ ৰহস্যময়, শান্ত, বিচক্ষণ। ভূমিকা তেওঁ গাৰ্টিউডক ৰডা মুখ দেখুৱায় আৰু কাহিনীত অলৌকিকতাৰ ভাৱ আনে। প্ৰতীক লোকবিশ্বাস, কুসংস্কাৰ আৰু অলৌকিক যুৱতৰ প্ৰতীক। কেৰেক্টাৰ ৰিলেশ্যনশ্বিপটো চাওঁ। পাৰ্মাৰ লজ এণ্ড ৰডা। পুত্ৰ জন্ম হয়। লজ ৰডাক ত্যাগ কৰে। পাৰ্মাৰ লজ গাৰ্টিউড বিয়া হয়। গাৰ্টিউডৰ হাত শুকাই যায়। ৰডা ঈৰ্ষা, সপোন অপৰসুত, ৰডা শ্বন পাছি আৰু গল্পৰ ট্ৰেজিক ক্লাইমেক্স। ঠিক আছে। কেৰেক্টাৰ ৰডা ব্ৰুক কি ৰিপ্ৰেজেণ্ট কৰে? ছাফাৰিং ওমেন এণ্ড জেলাছলি ছ'চিয়েল ইনজাষ্টিছ। গাৰ্টিউড লজ বিউটি, ইন'চেঞ্চ এণ্ড ভিক্টিমহুড। পাৰ্মাৰ লজ পেট্ৰিয়াৰ্কি, ৱেলথ এণ্ড নেগলেক্টেড। ৰডা শ্বন ট্ৰেজিক ভিক্টিম অফ ছ'চাইটি। কেৰেক্টাৰ কনজিউৰাৰ ট্ৰেণ্ডল, ছুপাৰষ্টিশ্যন এণ্ড ফ'ক বিলিভছ। এতিয়া দ্য ৱাইল্ডাৰ হৈছে টমাছ হাৰ্ডিৰ এখন চুটি গল্প। গল্পটোৰ মূল চৰিত্ৰ ৰডা ব্ৰুক এজনী গৰীব মিল্কমেইড। বহু বছৰৰ আগতে তাইৰ সম্পৰ্ক আছিল ধনী কৃষক পাৰ্মাৰ লজ। ৰডা ব্ৰুকে প্ৰেমৰ লগত সম্পৰ্ক আছিল পাৰ্মাৰ লজৰ লগত, আৰু তেওঁৰ সৈতে তেওঁলোকৰ এটা পুত্ৰ জন্ম হৈছিল। কিন্তু পাৰ্মাৰ লজে ৰডাক বিয়া নকৰি এজনী যুৱতী আৰু ধুনীয়া ছোৱালী গাৰ্টিউডক বিয়া কৰে। তেওঁ যোৰ লগত প্ৰেম কৰি আছিলে সেইজনক বিয়া নকৰিলে। ধৰা ৰডা ব্ৰুকক বিয়া নপতাকে পাৰ্মাৰ লজে গাৰ্টিউডক বিয়া কৰে। ৰডাই গাৰ্টিউডক লৈ ঈৰ্ষা অনুভৱ কৰে। এদিন ৰাতি তাই সপোনত গাৰ্টিউডৰ বাওঁ হাতখন জোৰেৰে ধৰে আশ্চৰ্যজনকভাৱে। পিছদিনা গাৰ্টিউডৰ সেই হাতত এটা দাগ উঠে আৰু লাহে লাহে হাতখন শুকাই যাবলৈ আৰম্ভ কৰে। এতিয়া বেয়া পাইছে কাৰণ তেওঁকহে বিয়া পাতিব লাগিছিল, তেওঁক বিয়া নাপাতিলে, সেইকাৰণে খং উঠি আছে ৰডা ব্ৰুক। ৰাতি সপোনত দেখে যে যিটো এতিয়া পাৰ্মাৰ লজে বিয়া কৰিছে গাৰ্টিউডক, সেইটো ছোৱালীজনীক তেওঁ ৰাতি ধৰে
আৰু সপোনত দেখে এনেকৈহে গাৰ্টিউডে। তাৰপিছত ৰাতিপুৱাই ছোৱালীজনীৰ হাতখন অকণমান ডাঙৰ হোৱাৰ পিছত শুকাই ক্ষীণাই যায়। চ' গাৰ্টিউডে হাতখন ভাল কৰিবলৈ বিভিন্ন উপায় বিচাৰে ছোৱালীজনী, কিন্তু ভাল নহয়। শেষত তাই এটা কুসংস্কাৰৰ বিশ্বাস কৰি পাচি দিয়া এজন মৃত মানুহৰ ডিঙিত হাত দিবলৈ যায়, তেতিয়া মানে ভাল হৈ যাব বুলি। সেইটো ইয়াক মানে যোনে মানে তাবিজ চাবিজ দিয়ে সেইজনে কৈছিলে মানে চ' তাত গৈ তাই জানিব পাৰে যে সেই যুৱকজন আন কোনো নহয়, ৰধা আৰু পুত্ৰ পাৰ্মাৰ লজৰ পুত্ৰ। যাক পাচি দিব সেই ব্যক্তিজন হৈছে ৰধা আৰু আগতে কৈছিলোঁ নহয়, যোনটো ৰধা আৰু লজে আগতে ভাল পাইছিলে, তেতিয়া এজন পুত্ৰ জন্ম হৈছিলে। তাৰ নাম আছিলে তাৰ নামটোত উল্লেখ কৰিছিলোঁ মই এক ছেকেণ্ড। তাৰ নামটো আছিলে হোৱাট ইজ দ্য নেম অফ দ্য চন। পুত্ৰ জন্ম হয় এৰিকা সপোন পূৰণ কৰে ৰদাইছন বুলি কৈছে। ইয়াৰ নামটো এনেধৰণে উল্লেখ কৰা নাই। ইয়াক মানে যোনজন ব্যক্তিক পাচি দিব ইয়াৰ লগত মানে হাতটো দিবলৈ যায়, তেতিয়া মানে ভাল হৈ যাব বুলি। চ' সেইজন কিন্তু ৰধা আৰু পাৰ্মাৰ লজৰে ল'ৰা আছিল। এই ভয়ংকৰ সত্য জানি গাৰ্টিউডে মানসিক আঘাত পায় আৰু কিছুদিনৰ পিছত মৃত্যুবৰণ কৰে। গাৰ্টিউডে পিছত মৰি যায়। চ' ৰধাই নিজৰ পুত্ৰক হেৰুৱায় আৰু পাৰ্মাৰ লজে নিজৰ ভুল উপলব্ধি কৰে, কিন্তু তেতিয়ালৈকে সকলো শেষ হৈ গ'ল। চ' সেইটোৱে কাহিনীটো। মূল বিষয়বস্তু আছে ইৰ্কা, জেলাছলি, বাক্যভেদ, কুসংস্কাৰ, সুপাৰষ্টিশ্যন, সামাজিক বৈষম্য, ছ'চিয়েল ইনইকুৱেলিটি এণ্ড সৌন্দৰ্যৰ অস্থায়িত্ব, টেম্পৰেৰী অফ নেচাৰ অফ বিউটি। বাছ ইমানে আছিলে।